জলেশ্বৰ সমষ্টিৰ ৰাখাল কিল্লাত বিশাল তাফছিৰুল কুৰাণ মেহফিলৰ প্ৰস্তুতি। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ৰাখাল কিল্লা বানত মাদ্ৰাছাৰ সন্মুখত ৰাখাল কিল্লাৰ যুৱচাম আৰু স্থানীয় ৰাইজৰ সহযোগত জানুৱাৰী মাহৰ 2, 3, 4 আৰু 5 তাৰিখত অনুষ্ঠিত হ'ব বিশাল দিবানৈশ তাফছিৰুল কুৰাণ মেহফিল। এই দিবানৈশ কুৰাণ মেহফিলৰ বাবে উদযাপন সমিতিয়ে তীব্ৰতৰ প্ৰস্তুতি আৰম্ভ কৰিছে। উক্ত তাফছিৰুল কুৰাণ মেহফিলত দূৰ দূৰণিৰ পৰা অভিজ্ঞ আলেম উলেমাসকল উপস্থিত থাকিব। সমাজৰ সৎ কামৰ পৰা যুৱক যুৱতীসকল যাতে বিচলিত হৈ মদ জুৱা আৰু ড্ৰাগছৰ প্ৰতি আসক্ত নহয় তাৰ প্ৰতি লক্ষ্য কৰি হাদিছৰ মাধ্যমত বুজাই ক'ব। চৰিত্ৰ গঠন আৰু নামাজ কুৰাণৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ বাবে আমন্ত্ৰিত অতিথি উলেমাসকলে ভাষণ প্ৰদান কৰিব। লগতে শেষৰ দিনা নিশা বিশ্ব শান্তিৰ হকে দোৱা কৰা হ'ব। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নুছল্লি আলা রাসূলিল কারীম। আমার ইয়াত গোৱালপাৰা ডিস্ট্রিক্ট জলেশ্বৰ সমষ্টি শিমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাখালগিলা গাঁৱত আমাৰ ইয়াত বিশাল তাফছিৰুল কুৰাণ মাহফিল এখন আয়োজন কৰিছোঁ। এইবুলি ফাৰ্ষ্ট নহয়, আমি যোৱা 5 বছৰ এইবুলিলৈকে 5 বছৰ ৰানিং আমি কৰি আছোঁ। এইবছৰ আমাৰ অলৰেডি কাম আধাৰ বেছি শেষে হ'ল। আমি ইয়াত বিশাল তাফছিৰুল কুৰাণ মাহফিল মতলব কুৰাণ তাফছিৰ কৰিব। এইটো আমাৰ জানুৱাৰী 2, 3, 4 আৰু 5 তাৰিখে, মানে আগত 3 দিনা আছিল, এইবুলি আমি 4 দিনা কাৰ্যসূচী বনাইছোঁ। আমাৰ মানে যিবিলাক তৌহিদি ভাই আছে, মানে ইছলাম দৰদী ভাই আছে, এইটো মানে হয়তো ড্ৰাগছ মদ এইবিলাক ভৰি গৈছে। যেতিয়া আমাৰ ভিতৰত কোৰাণ নাথাকিব, হাদিছ নাথাকিব, তেতিয়া আমি ড্ৰাগছত মদত লিপ্ত হৈ থাকিম। আৰু যেতিয়া আমাৰ ভিতৰত কোৰাণ হাদিছৰ কথা অলপখিনি আহিব, তেতিয়া আল্টিমেটলি আমি ড্ৰাগছ মদ মানে এইবিলাকৰ পৰা বিৰত থাকিম। সেইকাৰণে আমি মানে কোৰাণৰ প্ৰচাৰখিনি মানে আমাৰ ইছলাম দৰদী ভাইসকলক মানে কোৰাণৰ কথাখিনি জনাব লাগে আৰু দিন প্ৰচাৰ কৰিব লাগে। এইটো ব্যাখ্যাৰ উদ্দেশ্য কৰি আমি এইটো মানে এৰেঞ্জমেণ্ট কৰি আছোঁ। আমি খাস কৰি আমি অসমবাসী, যিমান অসমবাসী ইছলাম দৰদী ভাইসকল আছে, আমি সিহঁতক অনুৰোধ কৰোঁ যে আপোনালোকে আহক আমাৰ ৰাখালগিলা বিশাল তাফছিৰুল কুৰাণ মাহফিলত আহি আমাক বুদ্ধি দিয়ক, আমাক সহযোগিতা কৰক। আৰু ইয়াত হাদিছ কুৰাণৰ বহুত ভাল ভাল কথা হ'ব, সেইবিলাক কথা আপোনালোকে শ্ৰৱণ কৰিব। এইটো আমি আহ্বান কৰোঁ। খাস কৰি আমাৰ জলেশ্বৰ সমষ্টি মানুহবাসী ৰাইজক আমি অনুৰোধ কৰি আছোঁ, আপোনালোকে আহিব। কাৰণ এইবুলি ফাৰ্ষ্ট নহয়, আমি 5 বছৰৰ পৰা কৰি আছোঁ। আপোনালোকে আহি ইয়াত হাদিছ কুৰাণ, অকল হাদিছ কুৰাণৰ আলোচনা হয়, কোনো ৰাজনৈতিক কথা নহয়। ইয়াত ঠাইখিনিৰ নাম হৈছে, আমাৰ এইখিনি ঠাই অৰিজিনেল নাম হৈছে ৰাখাল কিল্লা।